মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই এইটো ভিডিঅ'ত অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ 4 নম্বৰ অধ্যায় চতুৰ্ভুজ এই অধ্যায়ৰ অনুশীলনী 4বিৰ 8 নম্বৰ প্ৰশ্নটো এই ভিডিঅ'ত আলোচনা কৰা হ'ব। 8 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে কাষৰ চিত্ৰত PQRS এটা সমান্তৰিক x আৰু y ৰ মান নিৰ্ণয় কৰা। গতিকে ইয়াত আমাৰ এইটো হ'ল PQRS চিত্ৰটো। ইয়াত x চলক আছে আৰু y চলক আছে, এই দুটাৰ মান উলিয়াব দিছে। তেতিয়াহ'লে কি দি আছে আমি সেইখিনি লিখি লওঁ। ইয়াত PQRS সমান্তৰিকৰ PR আৰু QS দুডাল কৰ্ণ, PR আৰু QS এই দুডাল হ'ল কৰ্ণ, আৰু ইয়াতে কৈছে x আৰু y ৰ মান কিমান হ'ব উলিয়াব লাগে। তাৰ আগত আমাৰ জানিব লাগিব যে আমি জানো যে সমান্তৰিকৰ কৰ্ণ দুডাল কি হয়, পৰস্পৰে সমদ্বিখণ্ডিত কৰে। অৰ্থাৎ এই O বিন্দুটোত কি কৰিছে, সিহঁত দুটা এই PR আৰু QS এই দুডাল কৰ্ণই কি কৰিছে বা দুডাল অতিভুজে কটাকটি কৰিছে। গতিকে কটাকটি কৰা বিন্দুটো হ'ল O। এতিয়া PO অৰ্থাৎ এইখিনিৰ লগত এইখিনি হ'ব সমান, কাৰণ সমদ্বিখণ্ডিত কৰে এই ৰেখাটোৱে PRক সমদ্বিখণ্ডিত কৰে। আকৌ QSক PRে সমদ্বিখণ্ডিত কৰিছে, এইখিনিৰ লগত এইখিনি সমান হ'ব। গতিকে আমি লিখিব পাৰি ইয়াতে, আমি জানো যে সমান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত, অৰ্থাৎ ইহঁত দুডাল কি হয়, পৰস্পৰক কি কৰে, সমান দুটা ভাগত ভাগ কৰে। গতিকে আমি লিখিব পাৰি ইয়াতে, গতিকে PO ইকুৱেল টু RO। সেইখিনি আমি ইয়াতে লিখিছো যে PO ইকুৱেল 2x - 3, যেনেকৈ PO 2x - 3, আৰু RO আছে 7, QO আছে 9, আৰু SO হ'ল x plus 2y। এতিয়া আমি 1 নম্বৰ যেহেতু কৰি আছো, PO ইকুৱেল RO, ইয়াত আমি মান বহাই দিম। PO মানটো হ'ল কিমান, 2x - 3 ইকুৱেল RO মানটো হ'ল 7। PO মান হ'ল 2x - 3 আৰু RO মান হ'ল 7। RO মান ইয়াতে বহালো আৰু PO এইটো। এতিয়া এই তিনি যদি সোঁফালে যায় তেতিয়াহ'লে কি হ'ব, এইটো যোগ হ'ব। তো 2x ইকুৱেল টু 7 প্লাছ 3, তেতিয়াহ'লে 2x ইকুৱেল টু আমি কিমান পাম, 10। তাৰপিছত x ৰাখি দিলে 10/2 হ'ব। গতিকে ইয়াতে কি হ'ব, এনচাৰটো 5 পাম। 5 x ৰ মান পালো আমি 5। এতিয়া আমি 2 নম্বৰটো ল'ম। 2 নম্বৰ ইয়াতে 2 নম্বৰ ইমপ্লাইজ QO ইকুৱেল SO। ইয়াতে QOৰ মানটো হ'ল, QOৰ মান আমি লিখি থৈছো আগতে, QOৰ মানটো হৈছে 9, আৰু SOৰ মানটো হ'ল x plus 2y। তেতিয়াহ'লে ইয়াতে আমি xৰ মানটো যদি বহাই দিওঁ ইয়াৰ পৰা, তেতিয়াহ'লে 9 ইকুৱেল xৰ মানটো হ'ল কিমান, 5 প্লাছ 2y। তেতিয়াহ'লে 5 এইফালে আহিলে হ'ব -9 - 5 ইকুৱেল টু 2y। তাৰপিছত ইয়াতে থাকিব 4 আৰু 2 এইফালে আহিলে হ'ব হৰণ, এতিয়া y থাকি গ'ল। এতিয়া y ৰ মানটো আমি কিমান পাম, 2 পাম। x আৰু y দুটাই মান পালো, এতেকে x ইকুৱেল টু 5, y ইকুৱেল টু 2। দুটা মান পালো, আমি ইয়াতে লিখিম যেহেতু x ৰ মান বহাই দিছো, x ইকুৱেল টু 5 আমি ইয়াতে লিখি দিম। এইটো আমি আগতে পাইছো যিহেতু। এতিয়া এইখিনি সমাধান আছিলে।